ভাৰতবৰ্ষৰ লগতে অসমতো আগৰৰ ব্যৱসায়ৰ বাবে ইতিমধ্যে গোলাঘাট জিলাত এটা ইণ্টাৰনেশ্যনেল চেণ্টাৰৰ আৰম্ভণি কৰিছে ৰাজ্য চৰকাৰে য'ৰ উপকৃত হ'ব হোজাইৰ লগতে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আগৰৰ খেতিয়কসকল কিয়নো পূৰ্বে হোজাইতে সীমাবদ্ধ আছিল আগৰৰ ব্যৱসায় আনফালে অসমত ধূপকাঠিৰ বাবে প্ৰয়োজনীয় বাঁহ উদ্যোগৰ বাবে অসম চৰকাৰে খেতিয়কসকলক বেম্বো মিছনৰ দ্বাৰা উৎসাহিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বাইহেটা চাৰিআলিৰ কমলপুৰত এটি পাইপ উদ্যোগৰ শিলান্যাস অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা দুহাৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কমলপুৰৰ আলতা গাঁৱত স্থাপন হ'বলগীয়া পাইপ আৰু পেপাৰ উদ্যোগৰ ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মঙলদৈৰ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে আমি আগৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰ এটা আমি কৰিছোঁ আগতে আগৰ ব্যৱসায়টো আমাৰ হোজাইত অকল সীমাবদ্ধ আছিল আৰু ৰাইজৰ তাতে সীমাবদ্ধ থকাৰ কাৰণে ৰাইজে যিবিলাক আগৰ গছ প্ৰস্তুত কৰিছে মানে আগৰ গছ ৰুইছে তো তেওঁলোকে আচলতে যি দাম পাব লাগে তেওঁলোকে দাম পোৱা নাই গতিকে আমি সেইকাৰণে কৈছোঁ যে এখন ইণ্টাৰনেশ্যনেল আমি এটা চেণ্টাৰ কৰোঁ আগৰ ট্ৰেড চেণ্টাৰ আমি কৰিলোঁ ইতিমধ্যে গোলাঘাটত গতিকে আমি কৈছোঁ যে ইণ্টাৰনেশ্যনেল যিবিলাক বায়াৰ আছে তেওঁলোকে ইয়ালৈকে আহি অপেনলি ৰাইজৰ পৰা লওক যাতে ৰাইজে তাৰ পৰা দাম পাব পাৰে আৰু ঠিক তেনেদৰে বেম্বো মিছন যিটো আমি এতিয়া লৈছোঁ এতিয়া ধূপকাঠি যিবিলাক হয় যিবিলাক বেম্বো ষ্টিক আগৰবাতি ষ্টিক আহে তো আগৰবাতি ষ্টিক এতিয়া 65% অকল চাইনাৰ পৰা আহে আজিৰ দিনটোত আমাৰ ইয়াতে বাঁহ যথেষ্ট আছে আৰু আমি বেম্বো মিছন লৈছোঁ ইতিমধ্যে গতিকে এই বাঁহৰ পৰা যদি আমাৰ ধূপকাঠি আমাৰ ৰাইজে কৰিব পাৰে তো তেতিয়াহ'লে কি হয় আমাৰ গোটেই গাঁও অঞ্চলৰ ৰাইজবিলাক স্বাৱলম্বী হৈ যাব পাৰিব গতিকে আমি এতিয়াৰ পৰা আকৌ নিউ জেনেৰেশ্যন বাঁহৰ কাৰণে আমি এতিয়া ইতিমধ্যে টিচু কালচাৰৰ জৰিয়তে বাঁহৰ পুলি আমি ৰাইজক যোগান ধৰি আছোঁ এতিয়া বৰ্তমান সময়ত গতিকে মই ভাবোঁ যে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ এটা ডাঙৰ ষ্টেপ হ'ব আজি শিল্পী দিৱস বিশ্ববৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটোত ৰাজ্যবাসীয়ে পালন কৰি আহিছে শিল্পী দিৱস হিচাপে প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাণস্থলী গহপুৰৰ ভোলাগুৰি চাহ বাগিচাটো বৰঙাবাৰী শিল্পী সমাজে জ্যোতিৰ আৱক্ষমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি সুন্দৰৰ পূজাৰীগৰাকীক সোঁৱৰণ কৰিছে গীতে মাতে মুখৰিত হৈ পৰিছে ভোলাগুৰি চাহ বাগিচা জ্যোতিৰ শৈশৱৰ লীলাভূমি ভোলাগুৰি চাহ বাগিচাৰ পৰা এই পৰিৱেশ আমি দেখুৱাইছোঁ এই মুহূৰ্তত আপোনাক উপস্থিত আছোঁ গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহ বাগিচাত আৰু এই ভোলাগুৰি চাহ বাগিচাতে প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাণ হৈছিল আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই কৰ্মস্থলী আৰু মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত জ্যোতি সংগীতে পৰিৱেশ মুখৰিত হৈ আছে ভোলাগুৰি চাহ বাগিচাত বৰঙাবাৰী শিল্পী সমাজ আহি উপস্থিত হৈছেহি এনেদৰে সুন্দৰভাৱে তেখেতসকলে জ্যোতি সংগীত পৰিৱেশন কৰি আছে জ্যোতিৰ আৱক্ষৰ মূৰ্তিৰ সন্মুখত আৰু বন্তি প্ৰজ্বলন কৰে পুষ্পাঞ্জলি অৰ্পণ কৰে মই জানিব চেষ্টা কৰিম দাদা কওকচোন যিহেতু আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি শিল্পী দিৱস সমগ্ৰ অসমবাসীয়ে পালন কৰিছে জ্যোতি পাৰ্কৰ পৰিৱেশ কেনেকুৱা শিল্পী দিৱস
অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত অসমীয়া জাতিক এটা সাংস্কৃতিক মাত্ৰা প্ৰদান কৰা, সমস্ত পৃথিৱীত আধুনিক এটা জাতি হিচাপে গঢ়ি তোলাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি অৱদান, সেই অৱদানক আমি আমাৰ হৃদয়ত ধাৰণ কৰিবৰ বাবে আজি তেখেতৰ ভোলাগুৰি চাহ বাগিচা স্থিত, য'ত জয়মতী চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণ কৰা হৈছিল, ইয়াত ষ্টুডিঅ' আছিল, সেই স্থানত আমি উপবিষ্ট হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আচলতে ইয়াতে চিত্ৰবন ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানিতেই নিৰ্মাণ কৰিছিল আৰু আছে এতিয়া জ্যোতি সংগীতৰ পৰিৱেশে মুখৰিত হৈ আছে জ্যোতি পাৰ্কৰ চৌহদ। দাদা আছে, দাদা কওকচোন, যিহেতু আজি শিল্পী দিৱস, এই পবিত্ৰ ক্ষণত কি ক'ব? আমি আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭০তম মৃত্যু দিৱসত আমি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু 1933 চনতে স্থাপন কৰা জ্যোতি চিত্ৰবনত প্ৰথম অসমীয়া কথাছবি 1935 চনত জয়মতীয়ে মুক্তি লাভ কৰিছিল। আমাৰ ভোলাগুৰি চাহ বাগিচা গহপুৰ অসমৰ কাৰণে গৌৰৱৰ বিষয়। আমি তেওঁক আজিৰ দিনটো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। নিশ্চয়কৈ আজি গহপুৰৰ বিভিন্ন স্থানত আচলতে এনেদৰে শিল্পী দিৱস উদযাপন কৰা হৈছে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি জয়মতী ছবি নিৰ্মাণস্থলী ভোলাগুৰি চাহ বাগিচা, ইয়াতো আচলতে বৰঙাবাৰী শিল্পী সমাজ আহি উপস্থিত হৈছেহি। আচলতে জ্যোতি সংগীতেৰে মুখৰিত হৈ পৰিছে চৌপাশ। আচলতে ক'ব লাগিব ভোলাগুৰি চাহ বাগিচাৰ এক ঐতিহ্য আছে, যি ঐতিহ্যৰ দ্বাৰা এতিয়া গহপুৰৰ সমগ্ৰ অসমতে আচলতে এই ভোলাগুৰি চাহ বাগিচা জিলিকি আছে আৰু এনেদৰে আজি গহপুৰৰ বিভিন্ন প্ৰান্তত উদযাপিত হৈছে শিল্পী দিৱস। 7 দিন 7 ৰাতি ক্ৰীড়া আৰু সাহিত্যৰ চৰ্চা হোৱা অসমৰ একমাত্ৰ গাঁওখন। গাঁওখনে ধৰি ৰাখিছে 32 বছৰীয়া এটি পৰম্পৰা। মাঘ বিহুৰ আনন্দ স্ফূৰ্তিৰ মাজতে যোৰহাটৰ ঢেকীয়াখোৱা গাঁৱত আৰম্ভ হ'ল গ্ৰাম্য সপ্তাহ। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধজনেও এই গ্ৰাম্য সপ্তাহত অংশ লয়। বৰেণ্য সাহিত্যিক সৈয়দ আব্দুল মালিক, নলনীধৰ ভট্টাচাৰ্যৰ দৰে ব্যক্তিৰ স্মৃতি বিজড়িত এই অনুষ্ঠানৰ জৰিয়তে শিশুক দিয়া হয় নেতৃত্ব বহনৰ প্ৰশিক্ষণ। আগবঢ়াইছো ঢেকীয়াখোৱা গাঁৱৰ পৰা গ্ৰাম্য সপ্তাহ উপলক্ষে আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ এক বিশেষ ৰিপৰ্ট। এয়া যোৰহাটৰ ঢেকীয়াখোৱা গাঁৱৰ দৃশ্য। ইতিমধ্যে আপুনি এটা পৰিৱেশ দেখিছে যে বহু কণ কণ শিশু আছে। এই শিশুসকলৰ মাজত আজিৰে পৰা 7 দিনকৈ ইয়াতে তেওঁলোকৰ মাজত ক্ৰীড়া সাহিত্যৰ চৰ্চা হ'ব আৰু সমান্তৰালভাৱে কিন্তু ইয়াৰ যিসকল বয়োজ্যেষ্ঠ, সেই বয়োজ্যেষ্ঠ সকলৰ মাজতো বিভিন্ন ধৰণৰ ক্ৰীড়া হ'ব। আৰু আচলতে এই যিটো কাৰ্যসূচী লৈছে, এইটো আজিৰ নহয়, 1988 চনৰে পৰা ইয়াত এই ধাৰাবাহিকভাৱে এই কাৰ্যসূচী চলি আছে। মই অতীজৰে পৰা জড়িত হৈ থকা কিছু ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। কেনেকুৱা ধৰণে এই যি পৰম্পৰা ৰক্ষা কৰি আহিছে, কেনেকুৱা ধৰণে চলি আছে? মই এতিয়া সফল দেখা, আমি কেইজনমান যুৱকে আমি আলোচনা কৰিলোঁ, আমি নকল কৰি ভাল পাওঁ। এতিয়া কলেজত পঢ়ি থাকোঁতে কলেজত সপ্তাহ যাই পাতোঁ, এতিয়া কলেজৰ পৰা নকল কৰি ভাবিলোঁ যে গাঁৱত এনেকুৱা যদি আমি কৰোঁ, গাঁৱত উঠি অহা ল'ৰা ছোৱালীখিনি আজি শিশুকাল নাগৰিক, তেতিয়া গাঁওখনৰ লগতে দেশো গৈ কঢ়িয়াই আনিব পাৰিব ক্ৰীড়া সাংস্কৃতিক দিশটো। আৰু সেইকাৰণে আমি সফল হৈছোঁ। কেইবাকেইজনো আমাৰ যোৰহাট জিলাৰ ক্ৰীড়াৰ ফুটবল ডিষ্ট্ৰিক্ট দিয়া হৈছে, অসম বাহিৰতো নৃত্য কৰিছে। গতিকে মাজে মাজে আমি অলপ ভাগৰি পাওঁ যদিও আমি চেষ্টা অব্যাহত ৰাখিছোঁ, আগলৈ আমি চেষ্টা কৰিম। আগলৈ আহিলে ভাল লাগিব। কেনেকুৱা খুব সুন্দৰভাৱে আপোনালোকে এই কামখিনি কৰিছে। যিহেতু এটা দীৰ্ঘদিনীয়া পৰম্পৰা, ইয়াতে কি কি খেল হ'ব, 7 দিন 7 ৰাতি, কেনেকুৱা ধৰণে চৰ্চা চলে? আজি আমাৰ খুবেই ভাল লাগিছে, কাৰণ আমি ঢেকীয়াখোৱা গ্ৰাম্য সপ্তাহৰ শ্ৰী শ্ৰী মাধৱদেৱ পুথিভঁৰাল যুৱ সংঘ পুথিভঁৰালে এটা কথা বিগত বছৰবিলাকত মানে লক্ষ্য আৰু উদ্দেশ্য হিচাপে লৈছে, গাঁৱৰ কণ কণ শিশুসকলৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোকে সামৰি এই বছৰো 40 বিধ ক্ৰীড়া সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু আমাৰ উদ্দেশ্য হৈছে আমাৰ গাঁৱৰ কণ কণ শিশুসকলে যাতে ইয়াতে তেখেতসকলৰ নিজৰ স্বপ্ৰতিভাসমূহ বিকশিত কৰি এজন সুনাগৰিক হয়। কেনেকুৱা লাগিছে? এসপ্তাহ দিন গাঁৱত খেল চলি থাকিব। খুবেই ভাল লাগিছে, কাৰণ মানে আজি 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে 7 দিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাতি দিন খেল চলি থাকিব। সাংস্কৃতিক ক্ষেত্ৰৰ পৰা ধৰি সাহিত্যিক খেল ধেমালি সকলো, আৰু বয়োজ্যেষ্ঠসকলৰ মাজত প্ৰীতি ফুটবল খেল চলিব। আমাৰ ইয়াৰ পৰা মানে দাদা বাইদেউ বা আমাৰ সকলো মানে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পেলাই খেলিবলৈ সুবিধা পাব। আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আমাৰ লগত, তেওঁলোকেও নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ। মই আকৌ এটা হাত চাপৰি বিচাৰিছোঁ সকলোৱে।
আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭০ সংখ্যক মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। সুন্দৰৰ পূজাৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে শিল্পী দিৱসৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীতো সুন্দৰৰ পূজাৰীক স্মৰণ কৰা হৈছে। গুৱাহাটীৰ জিলা পুথিভঁৰালত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মহানগৰীত চৰকাৰৰ ভেকু ভাওনাও পৰিলক্ষিত হৈছে আজি শিল্পী দিৱসৰ দিনটোত। জ্যোতিৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাবলৈ আহৰি পোৱা নাই ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰে। সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হৈছোঁ এই মুহূৰ্তত। বলেন, ৰাজ্যজুৰি আজি তিনিওকালৰ শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰা হৈছে, কিন্তু তাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰৰ এখন ভেকু ভাওনাৰ ছবি সন্মুখলৈ আহিছে। জ্যোতিৰ প্ৰতিমূৰ্তিত আজি বন্তি জ্বলাবলৈ আহৰি পোৱা নাই ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰে। হয় জয়ন্ত, আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭০ সংখ্যক মৃত্যুদিন আৰু মৃত্যুতিথিৰ এই ক্ষণত দেখিব পোৱা গৈছে যে অসমবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰতিটো প্ৰান্তত, কিন্তু ৰাজ্যৰ বিয়াগুম চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা কি কাৰ্যসূচী গ্ৰহণ কৰিছে সেয়া এই মুহূৰ্তত স্পষ্ট নহয়। বিপৰীতে এখন স্পষ্ট ছবি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, য'ত আচলতে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈকে থকা যি স্মৰণ সেয়া আচলতে নিজৰ ঘৰৰ ভিতৰত থাকিয়েই হওক বা অন্যান্য প্ৰতিষ্ঠানসমূহতে হওক তেখেতলোকে আয়োজন কৰি বা শ্ৰদ্ধাঞ্জলি জনাইছে। কিন্তু তাৰ বিপৰীতে যিখন ছবি হৈছে এইখন হৈছে জিলা পুথিভঁৰালৰ সন্মুখভাগত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাকে প্ৰমুখ্য কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ প্ৰতিমূৰ্তিস্থলী, য'ত জিলা পুথিভঁৰালৰ সন্মুখভাগত থকা গুৱাহাটী দীঘলী পুখুৰীৰ সন্মুখভাগৰ এয়া দৃশ্যাংশ। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭০ সংখ্যক মৃত্যুতিথিৰ এই পবিত্ৰ ক্ষণতো দেখিব পোৱা গৈছে যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইয়াত এগছি বন্তি জ্বলাবলৈকে আহৰি হোৱা নাই। মাথোন ৰাজ্য চৰকাৰ বুলি ক'লেই ভুল হ'ব, কাৰণ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এটা বিভাগ, য'ত বিভাগৰ এগৰাকী মন্ত্ৰী আৰু সেই মন্ত্ৰীগৰাকীৰ নেতৃত্বত থকা বিভাগৰ এটা দল, তাৰপিছতো বিভাগৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে কোনো এগৰাকী বিষয়ববীয়াৰ তৰফৰ পৰা আৰম্ভ কৰি কৰ্মচাৰীও এই স্থানলৈকে এই মুহূৰ্তলৈকে উপস্থিত নহ'ল বা তেখেতসকলৰ তৰফৰ পৰাও কোনো ধৰণৰ ব্যৱস্থা নহ'ল। একেই চৰম দুৰ্ভাগ্যজনক বিষয়টো হৈছে জিলা পুথিভঁৰাল সেৱা সঞ্চালকালয়, য'ত আচলতে মুখ্য সেই কাৰ্যালয়ৰ সন্মুখভাগত এই প্ৰতিমূৰ্তিস্থলী, য'ত নিৰ্মাণ কৰা হৈছিলে 2011 চনৰ 10 তাৰিখে আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হৈছিলে জিলা পুথিভঁৰালৰ সন্মুখভাগত। সেই বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰাও সেৱা সঞ্চালকৰ তৰফৰ পৰাও ইয়াত এগছি বন্তি তথা এই গোটেই অনুষ্ঠানটোৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথিৰ আগমুহূৰ্তলৈকে চাফ চিকুণৰ যতনৰ কাৰণেও কোনো ব্যৱস্থা কৰা নহ'ল। এয়া নিশ্চিতভাৱে যদি চাবলৈ যায় সমগ্ৰৰূপে ৰাজ্য চৰকাৰখনৰ ক্ষেত্ৰত এটা বিভাগীয় তৰফৰ পৰা প্ৰয়াত শিল্পীগৰাকীলৈ থকা যি মৰম আৰু শ্ৰদ্ধা সেয়া জনোৱাত কিমান আচলতে তেখেতসকলে দায়িত্ববোধ লৈছে সেয়া প্ৰতীয়মান হৈছে। ঠিক একেদৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা বিভাগ থকাৰ পিছতো তেখেতসকলৰ তৰফৰ পৰাও এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা নাই। আৰু একেদৰে পুথিভঁৰাল সেৱা সঞ্চালকৰ তৰফৰ পৰা এগৰাকী সঞ্চালক আছে, আৰু সেই সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখভাগত থকা এই প্ৰতিমূৰ্তিস্থলীলৈকে আহিবলৈও কিন্তু এই মুহূৰ্তলৈকে আহৰি নহ'ল। ইতিমধ্যে 9:30 বাজি অতিক্ৰম হৈছে। এয়া সমগ্ৰ অসমীয়া জাতিৰ বাবে এটা দুৰ্ভাগ্যজনক, কাৰণ যিগৰাকী প্ৰয়াত শিল্পী, যিগৰাকী শিল্পীয়ে মাথোন তেখেতৰ কৰ্মৰাজি, য'ত গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা জয়মতী, যিখন 1935 চনৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ, সেই চলচ্চিত্ৰ নিৰ্মাণ কৰি অতি কম বয়সত আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে, সেইগৰাকী প্ৰয়াত শিল্পীৰ আজি শিল্পী দিৱসৰ এই পবিত্ৰ ক্ষণতো দেখিব পোৱা গৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা এই মুহূৰ্তলৈকে গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ'ল। সম্ভৱতঃ গুৱাহাটী মহানগৰীৰ এয়াই হ'ব য'ত একেলগে থকা তিনিগৰাকী অসমৰ
পুৰোধা ব্যক্তি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ একেলগে থকা এয়া প্ৰতিমূৰ্তিস্থলী। বাকী ইয়াৰ বাহিৰে সম্ভৱতঃ গুৱাহাটী মহানগৰীত তেনেকুৱা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিমূৰ্তি নাই। কিন্তু সেই প্ৰতিমূৰ্তি এটা স্থানত প্ৰতিমূৰ্তি থকাৰ পিছতো বিয়াগোম বিভাগৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে কোনো এগৰাকী বিষয়া কৰ্মচাৰীকে প্ৰমুখ্য কৰি বিয়াগোম ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও কোনো খবৰ ল'বলৈ যে আহৰি নহ'ল সেয়া স্পষ্ট। আৰু যদি আমি মাথোন দেখুৱাইছোঁ যে সেই দৃশ্যাংশই নহয়, এই পথলৈকে অহা য'ত জিলা পুথিভঁৰালৰ সন্মুখভাগত থকা যি মূল পথ, সেই পথলৈকে অহাও যে এই স্থান কিমান সযতনে ৰখা হৈছে, এটা গুৰুত্বপূৰ্ণ বিভাগৰ সন্মুখভাগত থকা এই অনুষ্ঠান এটা থকাৰ পিছতো কিমান আচলতে গুৰুত্ব সহকাৰে তেখেতসকলে যতনাই ৰাখিছে বা সময়ে সময়ে আহি চাফ চিকুণ কৰিবলৈও যে তেখেতসকলৰ আহৰি নাই সেয়া প্ৰতীয়মান হৈছে। আচলতে সমগ্ৰৰূপে যে অৱহেলিতভাৱে এইদৰে পৰি ৰৈছে সেয়া আজিৰ দিনটোত স্পষ্টকৈ এইখন ছবিয়ে প্ৰকাশ কৰিছে। এয়া নিশ্চয় অসমীয়া জাতিৰ বাবে এটা দুৰ্ভাগ্যজনক, কাৰণ যিগৰাকী শিল্পীয়ে মাথোন তেখেতৰ সাধনা, তেখেতৰ কৃষ্টিৰে অসমক আগুৱাই লৈ যোৱাৰ, কলা আৰু কৃষ্টি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি মহান অৱদান আগবঢ়াই গৈছিলে, তেখেতৰ যি সম্পদৰাজি, সেই সম্পদৰাজি সুৰক্ষিত আৰু সংৰক্ষিত কৰাৰ কাৰণে যি ব্যৱস্থা কৰা হৈছিলে, আৰু তাৰপিছত দেখিব পোৱা গৈছে যে 70 সংখ্যক তেখেতৰ এই মৃত্যু তিথিৰ দিনটোতো কিন্তু বিয়াগোম বিভাগৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। মাথোন সাংস্কৃতিক পৰিক্ৰমা বিভাগ তৰফৰ পৰাও যে এই বিভাগৰ বা এই স্থানলৈকে অহাৰ এটা আজিৰ দিনটোত বিশেষকৈ বাকী সময়ছোৱাৰ আমি কথা যেনিবা নকলোৱে, আজিৰ দিনটোত অহাৰ যে এটা গুৰুত্বতা আছিলে সেয়া কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আৰু ইমানৰ পিছতো কিন্তু দেখিব পোৱা গৈছে যে কোনো এগৰাকী এই মুহূৰ্তত বিষয়া সমন্বিতে কোনো এগৰাকী লোক 10 বাজিবৰ হ'ল এই পৰ্যন্ত এইগৰাকী অসমীয়া সংস্কৃতিৰ কাণ্ডাৰীক, অসমীয়া শিল্প কলাৰ কাণ্ডাৰীক তথা পূজাৰীক এই মুহূৰ্তলৈকে শ্ৰদ্ধা বা স্মৰণ কৰিবলৈ আহৰি নহ'ল বিভাগীয় কৰ্তৃপক্ষৰ। এয়া নিতান্ত এক দুৰ্ভাগ্যজনক বিষয় অসমীয়া জাতিৰ বাবে। ধন্যবাদ বলেন। আৰু ইয়াৰ সৈতে সময় হ'ল এই মুহূৰ্তৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। এইটো সপ্তাহৰ দাদাৰ পছন্দ মজন্তা শুজ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।